ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বিখ্যাত জাতক জাতিকাসকলৰ অসমীয়া নৱবৰ্ষটো আপোনালোকে কিদৰে পাৰ হ'ব নতুন বছৰটো অৰ্থাৎ বহাগৰ পৰা চ'ত মাহলৈ আপোনালোকে কি ধৰণৰ পৰিৱৰ্তন দেখিব সকলোখিনি তথ্য জানিব পাৰিব বন্ধুসকল যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব এই ভিডিঅ'টোৰ শেষত আপোনালোকে কিছু উপায়ও লাভ কৰিব আপোনালোকৰ প্ৰতিটো সমস্যাৰ কিছু আপোনালোকক সমাধান দিবলৈ চেষ্টা কৰা হ'ব এই ভিডিঅ'টোৰ জৰিয়তে বন্ধুসকল আপোনালোকৰ সকলোৰে নতুন বছৰটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰি গুৰুত্বপূৰ্ণ ভিডিঅ'টো আগবাঢ়ি যোৱা হওক এই বছৰটোত কিছু আপোনালোকে ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে যদি আপুনি দেশ বা আপোনালোকৰ বিদেশৰ যিকোনো ঠাইত পৰীক্ষা দিবলৈ যায় ছাত্ৰ ছাত্ৰীসকলে বা কোনো ব্যক্তিয়ে বহুত বেছি সফলতা লাভ কৰাৰ যথেষ্ট সম্ভাৱনা দেখা পোৱা গৈছে মহিলা আৰু সমাজ কৰ্মীসকলৰ বাবে এক সুন্দৰ সময় এই বছৰটো আপোনালোকৰ ভাৱমূৰ্তি উন্নত হ'ব কিবা এটা কৰাৰ হেঁপাহ থাকিব মনত সাহস থাকিব ভ্ৰমণৰ ধাৰাবাহিকতা আপোনালোকৰ থাকিব এই বছৰটোত ভ্ৰমণ যথেষ্ট হ'ব কৰ্ম সংক্ৰান্তীয় ভ্ৰমণ লাভজনক হ'ব এই বছৰটোত আপোনালোকৰ বাবে যোগাযোগ আপোনালোকৰ বৃদ্ধি পাব ডাঙৰ মানুহৰ লগত ভাল সম্পৰ্ক গঢ় লৈ উঠিব আৰু এই বছৰটোত আপোনালোকৰ ঘৰতে শুভ কাম সংঘটিত হোৱাৰ সম্ভাৱনা যথেষ্ট আছে বিয়া বাৰু হ'ব পাৰে কাৰোবাৰ বা বিশেষকৈ কোনো ব্যক্তিয়ে ভাল এটা কাম পাব পাৰে জব পাব পাৰে কাম পাব পাৰে বুলি কৈছে বা বৃহৎ সফলতাও লাভ কৰিব পাৰে কিছুমান কথাৰ প্ৰতি এই বছৰটোত আপোনালোকে ধ্যান ৰাখিব লাগিব চিন্তাশীলভাৱে কাম কৰিলে বহুত সমস্যাৰ পৰা ৰক্ষা পৰিব খং নিয়ন্ত্ৰণ কৰিব লাগিব অন্যথা বিপদত পৰাৰ সম্ভাৱনা আছে নিজৰ আৰু পৰিয়ালৰ সদস্যৰ স্বাস্থ্যৰ সন্দৰ্ভতো আপোনালোকে এই বছৰটো কিছু সমস্যা হ'ব পাৰে গতিকে তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰিলে ভাল হ'ব বছৰৰ মাজ ভাগত বিশেষকৈ আপোনালোকৰ স্বাস্থ্য কিছু অলপ দুৰ্বল হ'ব পাৰে বা আপোনালোকৰ আৰ্থিকভাৱে কিছু দুৰ্বল হ'ব পাৰে সকলো ফালৰ পৰা কিন্তু এই সময়ত সাৱধান হোৱাটো প্ৰয়োজন আছে আপোনালোকৰ ভুল আচৰণ বা ভুল কাৰ্য সমস্যাৰ বৃদ্ধি কৰিব পাৰে গতিকে যিকোনো কাম কৰোঁতে আপোনালোকে সাৱধান হৈ কৰিবলৈ চেষ্টা কৰিব যদি কোনো আদালতৰ গোচৰ চলি আছে কিছু লোকৰ সেইখিনি নিষ্পত্তি কৰিবলৈ শেষ কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে নহ'লে আপোনালোকৰ মানসিক চিন্তাই স্বাস্থ্যৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰতো চাকৰি বা ব্যৱসায়ৰ পৰিস্থিতি অনুকূল হ'ব কিন্তু মাজত এনেকুৱা পৰিস্থিতি হ'ব পাৰে কেতিয়াবা ব্যৱসায়ৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ ব্যক্তিৰ পৰা সহায় ল'ব নোৱাৰিব বুলি কৈছে বা সহায় বিচাৰিলেও নাপাব পাৰে বুলি কৈছে চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত অপ্ৰত্যাশিত পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে যি আপোনাৰ মানসিকভাৱে কিছু চিন্তাত পেলাব পাৰে কিন্তু আপোনালোকৰ যি বুদ্ধিমত্তা আপোনালোকৰ সাহসেৰে সেইখিনি যুঁজিব পাৰিব প্ৰতিকূল পৰিস্থিতিত আপোনালোকৰ ধৈৰ্য বজাই ৰাখিব এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে বিনিয়োগৰ ক্ষেত্ৰত আপোনালোকে ভাল এটা প্ৰতিফলন দেখিব কিন্তু কিছু ক্ষেত্ৰত আপোনালোকে কিছুমান ক্ষেত্ৰত যদি বিনিয়োগ কৰিব বিচাৰিছে সেইখিনি ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক অৰ্থাৎ বিনিয়োগৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব কিছু ক্ষেত্ৰত কিছুমান বিশেষ মানুহৰ সম্পৰ্কটো আপুনি অস্বস্তি অনুভৱ কৰিব পাৰে বুলি কৈছে কিন্তু আপোনালোকৰ বছৰ শেষৰ ফাললৈ সেইখিনি ঠিক হ'ব বৰ্তমান আপোনালোকৰ যি কৰ্ম কৰি আছে বা যি ব্যৱসায় কৰি আছে আকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হ'ব আগুৱাই যোৱাৰ সুযোগ পাব ভাল এটা অপৰচুনিটি আহিব নতুন বছৰৰ পৰা আপোনালোকৰ আৰম্ভণি সময়ছোৱাৰ পৰা যিসকলে চাকৰি বিচাৰিছে কিবা এটা কাম বিচাৰিছে নিজাকৈ যদি ব্যৱসায় এটা আৰম্ভ কৰিব বিচাৰে তেন্তে আপুনি বহুত বেছি সফলতা লাভ কৰিব এই বছৰ অতিৰিক্ত আয়ৰ উৎস আপোনালোকে বিচাৰি পাব বুলি কৈছে প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ এই বছৰটোত আপোনালোকৰ সময় অনুকূল কিছুমান ক্ষেত্ৰত আপোনালোকে বছৰ আৰম্ভণিটো অতি শুভ দেখা পোৱা গৈছে কিন্তু বছৰৰ মাজ ভাগত কিছু আপোনালোকৰ কাৰ্যপেচাল বৃদ্ধি পাব পাৰে বা সম্পৰ্ক ভাঙি যোৱাৰ সম্ভাৱনা আছে গতিকে বছৰৰ মাজ ভাগত আপোনালোকে এই বছৰটো মাজ ভাগত কিছু ধ্যান ৰাখিব লাগে বুলি কৈছে প্ৰেমৰ সম্পৰ্ক দৃষ্টিকোণৰ পৰা সময় অনুকূল নহয় কিছু লোকৰ বাবে গতিকে ধ্যান ৰাখিব লাগিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা গোটেই বছৰটো অত্যধিক কামৰ বাবে আপোনালোকৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পৰিব কামৰ প্ৰেছাৰ যথেষ্ট বৃদ্ধি পাব এই বছৰটোত কাৰণ আপোনালোকৰ সাহস প্ৰথমতে কৈছিলোঁ যিহেতু আপোনালোকৰ সাহস আৰু যি ধৰণৰ পৰিকল্পিত কাম সেইখিনি ক্ষেত্ৰত আপোনালোকে যথেষ্ট গুৰুত্ব প্ৰদান কৰা দেখা পোৱা যাব সেয়ে আপোনালোকৰ স্বাস্থ্যৰ ওপৰতো কিছু প্ৰভাৱ পৰিব পাৰে স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক বুলি কৈছে ধ্যান যোগাসন অতিৰিক্ত ভক্তিৰ মনত যদি ভক্তি ভাৱ ভগৱানৰ প্ৰতি আপোনালোকৰ বিশ্বাস ৰাখিব আস্থা ভক্তি ৰাখিব আপোনালোকে নিশ্চয়কৈ মানসিক শান্তি আপোনালোকে লাভ কৰিব আৰু প্লাছ আপোনালোকৰ সমস্যাবোৰৰ পৰা কিছু সকাহ পাব বুলি কৈছে গতিকে নিজৰ ওপৰত সেইখিনি ধ্যান ৰাখিব লাগিব এইবাৰ আপুনি সময়ৰ যত্ন ল'ব লাগিব সময়ৰ সৎ ব্যৱহাৰ কৰিব লাগিব টাইম টেবুল মেইনটেইন কৰিব লাগিব কোৱালিটি টাইম দিব লাগিব বুলি কৈছে কাৰণ আপুনি বহুত বেছি কাম পাব এই বছৰটোত বহুত কামৰ বোজাৰ আপোনালোকৰ বৃদ্ধি পাব সকলো কাম সময়মতে সম্পূৰ্ণ কৰিব লাগিব বুলি কৈছে অত্যধিক প্ৰতিশ্ৰুতি দিলে কাৰোবাৰ যদি বেছিকৈ যদি প্ৰমিছ কৰে বা এইখিনি কৰি দিম সেইখিনি কৰি দিম তেনেকুৱা ধৰণৰ কিছুমান যদি কথা বতৰা বেছিকৈ যদি এই বছৰটোত দিয়ে আপোনালোকে তেনেহ'লে আপোনালোকৰ কামখিনি সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰিব লাগিব কিন্তু কিছুমান কাম সম্পূৰ্ণ নহ'ব পাৰে গতিকে
ইয়াৰ বাবে আপোনালোকৰ কি হ'ব মানুহৰ খুব বাঢ়িব পাৰে আপোনালোকৰ ওপৰত নিগেটিভ প্ৰভাৱ পৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে এই বছৰটোত প্ৰথমতে আপোনালোকক কৈছিল যেহেতু ভ্ৰমণৰ সুযোগ থাকিব বেছিভাগ আপোনালোকৰ ভ্ৰমণ বন্ধু বান্ধৱীৰ সৈতে হ'ব বুলি কৈছে নতুন মানুহৰ লগত চিনাকি হ'ব নতুন মানুহৰ বাবে আপুনি এক উপাৰ্জনৰ উৎস আপোনালোকে বিচাৰি পাব বুলি কৈছে অবিবাহিত লোকে নিজৰ নতুন পৰিচয়ৰ বাবে জীৱন সংগী বিচাৰি পাব পাৰে সম্ভাৱনা আছে যিকোনো সিদ্ধান্ত লোৱাৰ আগতে এই বছৰটোত আপোনালোকে যদি পৰিয়ালৰ লগত ডিসকাস কৰে পৰিয়ালৰ লগত নিশ্চয়কৈ আলোচনা কৰিব নিশ্চয়কৈ সফল হ'ব আৰ্থিক লোকচান হ'ব পাৰে যদি আপোনালোকে ডিসকাস নকৰে সাৱধান হ'লে লোকচানৰ পৰা হাত খাৰিব পাৰিব নেতৃত্ব দিয়াৰ সুযোগ পাব এই ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ যিসকল ৰাজনীতিত সক্ৰিয় হ'ব পাৰে বুলি কৈছে কিন্তু আপুনি ৰাজনীতিৰ বাবে সাজু নহয় যদি এতিয়া আপোনালোকে সেই সিদ্ধান্ত বন্ধ কৰিব লাগিব যেহেতু ধ্যান ৰাখক যদি আপোনালোকে পৰিয়ালৰ সৈতে যদি সম্পৰ্ক উন্নত কৰিবৰ বাবে চেষ্টা কৰে বিভিন্ন সমস্যাৰ সমাধান হ'ব কথা বতৰাত নতুন মানুহৰ লগত পৰিচয় বৃদ্ধি পাব কিন্তু আপোনালোকৰ ব্যক্তিগত বা নিজৰ পাৰ্সোনাল কথা বতৰা সকলো ব্যক্তিৰ আগতে আপোনালোকে প্ৰকাশ কৰিব নালাগে বা শ্বেয়াৰ কৰি দিব নালাগে নহলে সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে আৰু যিকোনো সিদ্ধান্ত লওঁতে ভাবি চিন্তি ল'বলৈ চেষ্টা কৰক আনৰ প্ৰভাৱত কেৰিয়াৰ সম্পৰ্কে কোনো সিদ্ধান্ত তৎক্ষণাৎ গ্ৰহণ কৰিব নালাগে নিজৰ অনুভৱৰ যত্ন লওক বুলি কৈছে নিজৰ মনৰ কথাবোৰ শুনিবলৈ চেষ্টা কৰক নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব বছৰ আৰম্ভণিতে আপোনালোকে ধৈৰ্য বজাই ৰাখিব লাগে বুলি কৈছে আপোনালোকৰ এই সময়খিনিত সঠিক পদ্ধতিৰে আগবাঢ়ি যাব লাগিব পৰিকল্পনা ভালদৰে কৰিব লাগিব তেতিয়া বছৰটো ভাল হ'ব আৰম্ভণি সময়ছোৱাত যদি আপোনালোকে পৰিকল্পনা যি ধৰণৰ আপোনালোকৰ প্লেনিং আছে সেইখিনি যদি কৰোতে খৰখেদাকৈ যদি লয় তেনেহলে সমস্যাবোৰ গোটে বছৰটোৰ কাৰণে হ'ব পাৰে গতিকে আৰম্ভণিৰ সমস্যাৰ পৰা এনেকুৱা এটা পজিটিভ আপোনালোকে থিংকিং আপোনালোকে আনিব লাগিব পজিটিভ আপোনালোকে ভাবিব লাগিব যিখিনি লৈ আপোনালোকে গোটে বছৰটোৰ বাবে আপোনালোকে আগবাঢ়ি যাব পাৰে যাতে কিবা এটা প্লেনিং কৰিছে যদি বছৰ আৰম্ভণি সময়ৰ পৰা ধুনীয়াকৈ কৰিবলৈ চেষ্টা কৰক আৰু যাতে গোটে বছৰটো সুন্দৰভাৱে পাৰ হয় গতিকে কিছুমান কনফিউজন আহিব পাৰে ডাউট আহিব পাৰে সেইখিনি ক্লিয়াৰ কৰি আপোনালোকে আগবাঢ়ক বুলি কৈছে বছৰটো এটা ভাল প্ৰতিফলন দেখিব দাঁতৰ ৰোগে কিছু আপোনালোকৰ বা দাঁতৰ কিছু সমস্যা স্বাস্থ্যজনিত সমস্যা বিশেষকৈ প্ৰভাৱ পেলাব পাৰে আৰু যিসকল হাৰ্ডৰ সমস্যা আছে সেইসকল লোকে নিজৰ হেলথৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব প্ৰদান এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এই বছৰটোত আপোনালোকে স্বাস্থ্যৰ প্ৰতিৰ ক্ষেত্ৰত সম্পূৰ্ণ গুৰুত্ব বজাই ৰাখিব লাগিব বুলি কৈছে যদি আপোনালোকৰ যৌথ পৰিয়ালত আপোনালোকৰ থাকে তেনেহলে পৰিয়ালৰ পাৰস্পৰিক সহযোগিতা আৰু আবেগিক আপোনালোকৰ মুহ থাকিব ইজনে সিজনৰ অনুভৱক বুজিবলৈ চেষ্টা কৰক বুলি কৈছে তৰ্ক পেচালত লিপ্ত নহ'ব নহলে ঘৰুৱা পৰিৱেশটো বেয়া হ'ব পাৰে সময়ৰ যথেষ্ট অনুকূল হৈ আহিছে আপোনালোকৰ সন্তানে নিজৰ কঠোৰ পৰিশ্ৰমেৰে আগবাঢ়ি যাব এই বছৰটোত শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতি তেওঁলোকে লাভ কৰিব পৰিয়ালৰ সুখ সমৃদ্ধি বৃদ্ধি পাব এই বছৰটোত আপোনালোকে টকা পইচা সেভিং ওপৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে বছৰৰ আৰম্ভণিতে পৰীক্ষাৰ প্ৰতিযোগিতাৰ ক্ষেত্ৰত বিশেষকৈ সফলতা লাভ কৰিব পাৰে বুলি কৈছে আৰু ধৈৰ্য বজাই ৰাখিব লাগিব কিন্তু যি ধৰণৰ আশা কৰিব সেইখিনি ক্ষেত্ৰত ফল নাপালেও কিন্তু হতাশ হ'ব নালাগে নিজৰ ষ্টাডিৰ ক্ষেত্ৰত সম্পূৰ্ণ গুৰুত্ব বজাই ৰাখিব লাগে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিবৰ বাবে অভিজ্ঞ বা গুৰু সদৃশ লোকৰ পৰা যদি আপোনালোকে পৰামৰ্শ লয় গাইডেন্স লয় নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব প্ৰতিকাৰ স্বৰূপে এই বছৰটোত আপোনালোকক কৈছিল যিহেতু পিতৃ মাতৃৰ গুৰু বা সত্য বা আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ লাভ কৰি মন্দিৰ বা ধৰ্মীয় স্থানত আপোনালোকে কল বা গ্ৰাম আটাৰ আপোনালোকে লাৰুৰ বিতৰণ কৰি প্ৰতিদিনে পুৱা সূৰ্য দেৱতাৰ ওচৰত প্ৰাৰ্থনা কৰক বুলি কৈছে এই বছৰটো নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন বা ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব আৰু বিশেষ কিছুমান কথাৰ প্ৰতি আপোনালোকে এই বছৰটোত গুৰুত্ব প্ৰদান কৰিব লাগিব সেই নেতিবাচক কিছুমান কথাৰ প্ৰতি যিখিনি আপোনালোকে কৰিব নালাগে বা যিখিনি ক্ষেত্ৰত কিছু সাৱধানতা আপোনালোকে অৱলম্বন কৰিব লাগে তেনে ধৰণৰ কথা বতৰাখিনি কিছু ফোকাস দিব লাগে বুলি কৈছে তেতিয়া উন্নত ফলাফল দেখিবলৈ সক্ষম হ'ব এই বছৰটোত আপোনালোকে টকা পইচা সেভিংৰ ওপৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে অযথা খৰচ পাতিৰ পৰা দূৰত্ব বজাই ৰাখিব লাগে আৰু নিজৰ সং নিয়ন্ত্ৰণ কৰিব লাগিব পিতৃ মাতৃৰ উপদেশখিনি আপোনালোকে মানি চলিব লাগিব ধৰ্মীয় সম্পৰ্কৰ বিষয়ে বিশেষ সাৱধান হোৱাটো প্ৰয়োজন আছে যদি কোনো গোচৰ আদালতত চলিছে তেন্তে ইয়াৰ সিদ্ধান্ত আপোনালোকৰ পক্ষত নহ'ব পাৰে বুলি কৈছে কিন্তু যদি সেইখিনি ক্ষেত্ৰত ধৈৰ্য ধৰে নিশ্চয়কৈ সফল হ'ব ৰাজনীতিৰ লগত জড়িত লোকসকলে ডাঙৰ কলংকৰ সন্মুখীন হ'ব পাৰে গতিকে ধ্যান ৰাখক এই বছৰটোত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকলে অতি কঠোৰ পৰিশ্ৰম কৰিব লাগিব যাৰ বাবে উৎকৃষ্ট ফলাফল লাভ কৰা সম্ভাৱনা দেখা পোৱা গৈছে এই বছৰটোত আপোনালোকে আৰু কিছুমান কথাৰ প্ৰতি ধ্যান ৰাখিব লাগিব ঘৰৰ পৰিৱেশটো ভাল কৰি ৰাখিবৰ চেষ্টা কৰক বুলি কৈছে স্থানান্তৰ সৈতে জড়িত কাম-কাজৰ সন্দৰ্ভত উত্তেজনা হ'ব পাৰে আপোনালোকৰ ঘনিষ্ঠ আত্মীয়ৰ সৈতে আন্তৰিক সম্প্ৰীতি বজাই ৰাখিলে সমস্যাবোৰ বহুত পৰিমাণে স্বাভাৱিক হৈ পৰিব এই সময়খিনিত কৈছে যে এই বছৰটোত আপোনালোকৰ ধৈৰ্য ধৰি আগবাঢ়িব লাগিব ব্যৱসায় যথেষ্ট সময় উৎসৰ্গা কৰিব লাগিব বন্ধুসকল যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো লাইক এটা কৰিবলৈ নেপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক বছৰটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ভিডিঅ'টো ইমানে ধন্যবাদ ওম নমঃ শিৱায়